দক্ষিণ কামৰূপৰ ছয়গাঁও সমষ্টিৰ বাতাহিদিয়া গাঁও পঞ্চায়তৰ চৰাঞ্চলত জলজীৱন মিছন আঁচনিৰ নামত লাখ লাখ টকাৰ দুৰ্নীতিমুক্ত অসম গঢ়াৰ কথা কোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ দিনতেই বিভিন্ন দপ্তৰত সংঘটিত হৈছে ভয়াৱহ কেলেংকাৰী। কেন্দ্ৰীয় চৰকাৰৰ জলজীৱন মিছন নামৰ আঁচনিৰ জৰিয়তে ৰাজ্যৰ প্ৰতিটো প্ৰান্ততে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিছে যদিও এটা বহিৰাজ্যৰ কোম্পানীয়ে নাক কাটিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। হয়, এই দৃশ্যলৈ মন কৰক, সীমাহীন দুৰ্নীতিত লিপ্ত হৈছে বহিৰাজ্যৰ এইটো ব্যক্তিগত কোম্পানীয়ে। স্থানীয় একাংশ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ ছত্ৰছায়াত কোটি কোটি টকাৰ দুৰ্নীতিত লিপ্ত হৈছে জলজীৱন মিছন আঁচনিৰ কামত। পূৰ্বৰ ছয়গাঁও সমষ্টিৰ কথা বৰ্তমানৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত বাতাহিদিয়া গাঁও পঞ্চায়তত জলজীৱন মিছন আঁচনিৰ জৰিয়তে 19টাকৈ পানী যোগান প্ৰকল্পৰ কাম হাতত লৈছিল যদিও সম্প্ৰতি সেই আঁচনি হৈ পৰিছে ফুটুকাৰ ফেন। 2-3 লাখ টকাৰ কাম কৰিয়ে বহিৰাজ্য তথা কলিকতীয়া কোম্পানী এটাই কোটি কোটি টকা লুটি নিয়াৰ চেষ্টা অব্যাহত ৰাখিছে। নিম্নমানৰ ইটা বালি আৰু নিম্নমানৰ ৰড ব্যৱহাৰ কৰি নামমাত্ৰ কাম কৰিয়ে পলাই পতং দিছে কোম্পানীটোৱে। জানিব পৰা মতে ইক্ৰাম হুছেইন, গকুল বড়ো আৰু দিগন্ত বৰা নামৰ দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰৰ দ্বাৰা নামমাত্ৰ কাম কৰি কোটি কোটি টকা লুণ্ঠন চলোৱাৰ অভিসন্ধি ৰচনা কৰিলে BTL EPC লিমিটেড নামৰ কলিকতীয়া কোম্পানীটোৱে। চৰাঞ্চলৰ সহজ সৰল লোকক ঠগ প্ৰবঞ্চনাৰে কোম্পানীটোৱে চৰাঞ্চলৰ ৰাজ্যক খোৱা পানী যোগানৰ পৰা বঞ্চিত কৰিছে। অভিযোগ মতে সমাগত বাৰিষাৰ পূৰ্বে চৰাঞ্চলত নামমাত্ৰ আৰম্ভ কৰা আঁচনি ফ্লড ডেমেজ হোৱা দেখুৱাই সকলো ধন আত্মসাৎ কৰাৰ ফন্দি ৰচিছে বহিৰাজ্যৰ BTL EPC লিমিটেড নামৰ তথাকথিত কোম্পানীটোৱে। অতি শীঘ্ৰেই এই কোম্পানীটোক নাকি লগাই ন্যায় আৰু নিয়মীয়াকৈ আঁচনিৰ কাম সম্পূৰ্ণ কৰি চৰাঞ্চলৰ ৰাজ্যক বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিবলৈ স্থানীয় ৰাইজে দাবী উত্থাপন কৰিছে। আমাৰ 13 নম্বৰ গাতাহিদিয়া গাঁও পঞ্চায়তৰ অন্তৰ্গত চালবাৰা গাঁৱত পানী যোগান আঁচনিৰ কাম চলি আছে, কিন্তু কামটো যেনেকুৱা ধৰণৰ হ'ব লাগিছিল সেনেকুৱা হোৱা নাই। প্ৰথমত ৱালটো ইটাৰে গাঁথনি হ'ব লাগিছিল, কিন্তু হোৱা নাই। দিছে কি গুণাৰ তাৰৰ জালি জালি দিছে। আৰু দ্বিতীয় কথা হ'ল আমাৰ যি কামবিলাক ঘৰৰ কামবিলাক সেইটো 2 নম্বৰী হৈ আছে। তাৰমানে মনমতো হোৱা নাই। আমাৰ বিলাকো সেনেকুৱাই, তাৰমানে মছলা কম দি সিহঁতে তাৰমানে বস্তু মানে কি কৰি আছে ক'ব নোৱাৰোঁ আমি। টেংকিটো যে বনাইছে টেংকিটো আচলতে ভাল হৈছে, টেংকিটো আচলতে হোৱা নাই, সেনেকুৱা মজবুত হোৱা নাই। খুঁটিবিলাক দিছে, যিবিলাক খুঁটি মজবুত ৰড চড দিব লাগে সি দিয়া নাই। ঠিকাদাৰ আহে না নাই? ঠিকাদাৰ লাগি পোৱা নাই। আমি ক'বই নোৱাৰোঁ ঠিকাদাৰ ক'ত থাকে, ক'ত আহে, ক'ত কি কৰে আমি নাজানো। লেবাৰীবিলাকে কাম কৰি আছে, লেবাৰীবিলাকে এতিয়ালৈকে পইচাই পোৱা নাই, সেইকাৰণে কাম চাম বন্ধ হৈ আছে। সিহঁতে পইচা নাপালে লেবাৰে কেনেকৈ কাম কৰিব? আচলতে কি এই কথাটো সেনেধৰণৰে, নহ'লে কাম কিয় ৰখিব? আমাৰ লেবাৰেও কিয় পইচা নাপাব? লেবাৰে দিনে ৰাতি 24 ঘণ্টাই হাতী তৰণি নাপায়, অথচ সিহঁতে আমি দেখা পাইছোঁ ইয়াতে পইচা পাতি খেলি মেলি হৈছে, লেবাৰ পইচা পোৱা নাই, সিহঁতৰ লগত ঝগৰা হৈছে। আমাৰ বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত এইটোৱে অনুৰোধ যে কামখিনি যাতে আমাৰ ভাল হয়, আমাৰ ৰাইজে যাতে সন্তুষ্ট হয় কামখিনি চাই। শুদ্ধ পানী বিশুদ্ধ পানী পাব লাগে। আমাৰ নদীৰ পানী খাই মানুহৰ বহুতো বেমাৰ আজাৰ হৈ আছে। কিছুমান জ্বৰ, কিছুমান চৰ্দি কাহ এনেকুৱা ঘূৰবাৰ হৈ আছে। গতিকে আমি আশা কৰিছিলোঁ চৰকাৰে যদি পানী টেংকিটো বহাই দিছে, আমাৰ এতিয়া বিশুদ্ধ পানী পাম, আমাৰ ৰাইজৰ সুবিধা হ'ব বিশুদ্ধ পানী খোৱাৰ কাৰণে। কিন্তু যি অৱস্থাত হৈ আছে কামটো কি নহ'ব, এনেকুৱা অৱস্থা হৈ আছে। শুনা পাইছোঁ যে 9টা ধৰে একে পৰ্যায়ৰ আমাৰ ঘৰৰ ওচৰতে এটা আছে। এতিয়া যিটো বস্তু সিহঁতে দি আছে সেইটো আমি কেতিয়াও মানি লোৱা নাই। আৰু যিটো বস্তু দিয়াৰ কথা ৰড, সেইটো ৰড দিয়া নাই, বালি দিয়া নাই, ইটা দিয়া নাই। কাম কৰা যেনে কৰিছে এইটো আমি ক'বাৰ গ'লে কয় যে আমাৰ কি আছে, ঠিকাদাৰ ওপৰৰ পৰা কৰি আছে, আমি কি কৰিম? আমাৰ কথা এইটো নলয় সিহঁতে, এইকাৰণে আমি একো নকওঁ। দুৰ্নীতিটো ঠিকাদাৰৰ নিৰ্দেশতে চলি আছে। ঠিকাদাৰ নিৰ্দেশটো চলি আছে। ইয়াতে ঠিকাদাৰ আহে মাজে মাজে দেখা পাওঁ, ইয়াতে খাই কিনি গুচি যায়, কি কৰে না কৰে আমি এতিয়া গম নাপাওঁ। তে লেবাৰ মিস্ত্ৰীৰ লগত যে পইচা আছে, লেবাৰ মিস্ত্ৰীটো পইচা নাপায়, কাম নকৰে, সিহঁতে গুচি গৈছে, সিহঁতে ঝগৰা ভিতৰত হৈছে, মই সেইটো গম পাইছোঁ আমি। কিয় কাৰণে পইচা, সেইটো চৰকাৰী বস্তু, কিয় লেবাৰ পইচা নাপায়, কিয় কামবিলাক মজবুত কৰা নাই? মানে আল্টিমেটলি আমাৰ কথা হ'ল কি চৰকাৰে দিছে,
আমাৰ বস্তু ভাল লাগে। দুৰ্নীতিটো ঠিকাদাৰী কৰি আছে। দুৰ্নীতি ঠিকাদাৰী কৰি আছে, তেনেহ'লে সিহঁতে কাই কৰিব? ঠিকাদাৰ